মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়েছ ইউ কেন ক্ৰেক ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। তোমালোকে ইতিমধ্যে হয়তো যি সমৰ্থ পৰ্টেল এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছা। যদি কৰা নাই, তোমাৰ ভিডিঅ' দিয়া আছে, সেইটো প্লেলিষ্টত গৈ দেখিব পাৰা। এতিয়া মই দেখিব চেষ্টা কৰিম তোমালোকক কেনেকৈ কলেজ আৰু কোৰ্চ চিলেকশ্যন কৰিব লাগে। ইয়াৰ কাৰণে যিকোনো ব্ৰাউজাৰ খুলি লওক, তাৰপিছত গুগলটো খুলি কিনে তাত চিম্পলি সমৰ্থ পৰ্টেল যেটো আছে এইটো সার্চ কৰি দিবা। এইটো দিয়াৰ পিছত যি লগইন আছে সেই লগইনত ক্লিক কৰিব পাৰা, নাইবা যিকোনো যি অপশ্যনবিলাক দিছে সেইখনত এটা ক্লিক কৰিলে হ'ব। ইয়াত মই লগইন আগত কৰিছিলোঁ, সেইটো আইডি পাছৱৰ্ড দিয়া আছে। মই ডিৰেক্টলি কেপচা কোড দি লগইন কৰিম। তোমালোকে যদি দিয়া আছে ভাল কথা, নিদিলে তোমালোকে এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো দি লগইন কৰিবা। লগইন কৰাৰ পিছত সবাই এইটো মেইন পেজ খোল খালে ইয়াত দেখিবা যিখিনি বস্তু আছে সেইখিনি। ইয়াত দেখিবা এটা নোটিছ দি আছে, খুব গুৰুত্বপূৰ্ণ। সেইটো দেখি ল'বা, ইউ কেন সাবমিট আপ টু 10 এপ্লিকেশ্যন ইন অৰ্ডাৰ টু ইয়ৰ প্ৰিফাৰেঞ্চ। তোমালোকে 10টা প্ৰিফাৰেঞ্চ দিব পাৰা কলেজৰ কাৰণে। ইয়াত যিকেইটা বস্তু দিছে তাৰ ভিতৰত 3টা বস্তু খুব ইম্পৰ্টেণ্ট। এটা স্পৰ্টছ কোটা যদি তোমাৰ আছে সেইটো তুমি ফিল আপ কৰি দিবা। তাৰপিছত ইয়াত এড বেংক ডিটেইলছখিনি দিবা। তাৰপিছত ইয়াত এড ফেমিলি ইনকাম, এইটো খুবেই গুৰুত্বপূৰ্ণ হয়। যদি তোমালোকে ফ্ৰী এডমিশ্যন বিচাৰা বা ফিজ কম কৰিব বিচাৰা তেনেহ'লে এইটো তোমাক ফিল আপ কৰিব লাগিব। মই ইয়াত দেখাই দি আছোঁ কেনেকৈ কৰিবা। বেংক ডিটেইলছৰ ভিতৰত তোমাৰ দিব লাগিব নেম অফ একাউণ্ট হোল্ডাৰ, যাৰ নামৰ একাউণ্ট আছে। তাৰপিছত একাউণ্ট নাম্বাৰটো দিব লাগিব। তাৰপিছত কনফাৰ্ম কৰিব লাগিব একাউণ্ট নাম্বাৰটো। তাৰপিছত চিম্পলি নেম অফ দ্য বেংকৰ নাম দিব লাগিব। তাৰপিছত IFSC কোডটো দিব লাগিব। এইকেইটা বস্তু ভৰাই দিব লাগিব। ইয়াত মই এটা এটাকৈ দি আছোঁ, তোমালোকে ভৰাই দিবা। ইয়াত ফেমিলি ইনকাম যেটো আছে সেইটোত কি লেখা আছে সেইটো পঢ়ি চাবা। ইয়াত এবাৰ হয়নে নহয়, যদি নাই তেনেহ'লে চিম্পলি ন কৰি দিবা। যদি আছে, যদি তোমাৰ ফ্ৰী এডমিশ্যন লাগে তেনেহ'লে ইয়েছ দিবই লাগিব। ইয়েছ দি কিনে ডকুমেণ্টটো চিম্পলি আপলোড কৰিব লাগিব। ইয়াত ৰেড কালাৰ দি দিছে, তোমাৰ যিটো ডকুমেণ্ট সেইটো হ'ব লাগিব 10 KB to 500 KB। যদি ইনকেছ তোমাৰ যদি নাথাকে, ইনকাম চাৰ্টিফিকেট যদি নাথাকে তেনেহ'লে চিম্পলি তুমি কি কৰিবা, তোমাৰ যিটো ৰেচন কাৰ্ড আছে, BPL কাৰ্ড আছে, সেইটো আপলোড কৰিলে কিন্তু হৈ যাব। এতিয়া আপলোড হোৱাৰ পিছত চিম্পলি তোমালোকে ছাবমিট যে আছে সেইটোত ক্লিক কৰি দিবা। এইটো ছাবমিট হৈ গ'ল। যিখিনি দুটা বস্তু সেইটো হৈ গ'ল। এতিয়া কলেজ এপ্লাই ইন কলেজ সেইটো ক্লিক কৰা চিম্পলি। ইয়াত যিখিনি বস্তু কল খাইছে এটা এটাকৈ ভৰাব লাগিব। ইয়াত প্ৰথম যেটো দিছে এডমিশ্যন মোড, যদি CUT হয় CUT, নন CUT কোনো কথা নাই, সেইটো আহিব। তাৰপিছত ইউনিভাৰ্চিটি চিলেকশ্যন কৰিব লাগিব। চিম্পলি তোমাৰ যিটো ইউনিভাৰ্চিটি আণ্ডাৰত হয় সেই ইউনিভাৰ্চিটিটো তুমি দি দিবা। তাৰপিছত তোমালোক কলেজ চিলেকশ্যন কৰিব লাগিব, কলেজটো তুমি দি দিবা কোনটো চিলেকশ্যন হয়। তাৰপিছত ইয়াত ক্লিক কৰিলে দেখিবা প্ৰগ্ৰাম লেভেলটো আহিব, এইটো বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ তোমাৰ কোনটো হয় সেইটো দি দিবা। তাৰপিছত স্কিম টাইপ যেটো আছে NAP ষ্ট্ৰীম, আৰু এটা আছে যদি নন NAP ডিচিপ্লিন স্পেচিফিক হয় সেইটো দি দিবা। অ'কে, মইতো দি দিছোঁ, তোমালোকে সেইটো সেইমতে দি দিবা। আৰু প্ৰগ্ৰামটো যেটো আছে সেইটো তোমালোকে চিলেকশ্যন কৰি ল'বা, এইমতে আহি যাব। তাৰপিছত ইয়াত এটা কি দিছে, টিক বক্স দিছে, সেইটো দি কিনে চিম্পলি তুমি ইয়াত দেখিবা প্ৰচিড লিখা আছে, প্ৰচিডত ক্লিক কৰিবা। প্ৰচিড ক্লিক কৰাৰ পিছত চাবা আৰু যিখিনি বস্তু আছে সেইখিনি ইয়াত আহি যাব এটা এটাকৈ। মই ইয়াত দিব চেষ্টা কৰিম। এই পেজটো চোৱা, বিশেষ কিছুমান বস্তু দিয়া আছে। প্ৰথমে যদি তোমালোকে মেজৰ লোৱা সেইটোত ক্লিক কৰিবা, যদি মেজৰ নলোৱা তেনেহ'লে মাইনৰ ক্লিক কৰিবা। ইয়াত কথা হ'ল প্ৰথমতে চিলেক্ট গ্ৰুপটো চিলেকশ্যন কৰিব লাগিব, কাৰ কোনটো গ্ৰুপ সেইটো। তোমাৰ যোনটো গ্ৰুপ হয় সেইটো চিম্পলি ক্লিক কৰিব লাগিব। ইয়াত চোৱা ছাবজেক্ট দি দিছে, যাৰ যোনটো মেজৰ ল'ব সেইটো দি দিবা। যদি মেজৰ নলোৱা তেনেহ'লে মাইনৰ দি দিবা, কোনো কথা নাই। তাৰপিছত গ্ৰুপটো চিলেকশ্যন কৰিব লাগিব। ইয়াত তাৰপিছত ছাবজেক্ট 2 যিটো আছে সেইটো যাটো লৈ ল'ব। মই MIL লৈছোঁ ইয়াত চিম্পলি SMS কৰি দিছোঁ। তোমাৰ যিটো হয় সেইটো মতে দি দিবা তোমালোকে চিম্পলি। তাৰপিছত প্ৰচিড আছে, প্ৰচিডত ক্লিক কৰিবা। এইখিনি কমপ্লিট কৰাৰ পিছত ইয়াত চাবা দিয়া এটা ইনফো আহিব। ইনফোটো ইয়াত দিয়া আছে, ইউ কোৰ্ছ চিলেকশ্যন ফৰ বেচেলৰ অফ আৰ্টছ হেজ বিন চেভ ছাকচেছফুলি। ঠিক আছে, তাৰপিছত এইখিনি বস্তু দেখিবা
ইয়াত নট সাবমিটেড বুলি লিখা থাকিব তাৰপিছত ইয়াত সিম্পলি নেক্সট যি আছে সেইটো থাকিব ইয়াত সিম্পলি তুমি ক্লিক কৰিবা মানে বাকি যিখিনি বস্তু আছে ইয়াত দেখি লবা সাবজেক্টটো তোমাৰ কি কি তুমি সিলেকশন কৰিছা নেক্সট কৰাৰ পিছত চাবা প্ৰগ্ৰাম সিলেকশন 1 হৈ গল তাৰপিছত পাৰ্সোনাল ডিটেইলছ খিনি এইখিনি বস্তু তোমালোকে চাব লাগিব একাডেমিক ডিটেইলছ চাব লাগিব আদাৰ ডিটেইলছ তাৰপিছত আপলোড খিনি চাব লাগিব প্ৰিভিউ কৰিব লাগিব আৰু কনফাৰ্মেশনৰে দিব লাগিব ঠিক তোমালোকে যিখিনি বস্তু আছে সেইখিনি তুমি দেখি লবা স্ক্ৰল কৰাৰ পিছত সিম্পলি তলত চাবা সিম্পলি নেক্সট এটা বাটন আছে সেইটো তুমি ক্লিক কৰি দিবা ইয়াত একাডেমিকৰ ভিতৰত প্ৰথমতে ক্লাছ 10 পাছিং ইয়াৰটো লাগিব কেতিয়া তুমি পাস কৰিছা তাৰপিছত লাগিব তোমাৰ ডিভিজন যেটা আছে সেইটো দিব লাগিব তোমাৰ যেটা পার্সেন্টেজ হয় সেইটো ইয়াত দি দিবা তাৰপিছত ডিভিজন কিটো আছে সেইটো কত পৰা তুমি পাস কৰিছা তাৰপিছত তোমাৰ বোর্ড কোনটো হয় সেইটো দিবা তাৰপিছত তোমাৰ সাবজেক্ট কম্বিনেশন কোনটো আছিল সেইটো তুমি দি দিবা বাকি ডিটেইলছ খিনি তুমি ইয়াত ভৰাই দিবা ইয়াত সোৱা কি কি দি আছে ক্লাস 12 ডিভিজন যেটো আছে তাৰপিছত ক্লাস 12 ইনস্টিটিউশনৰ নাম ক্লাস 12 সাবজেক্ট সিম্পলি তলত যোৱা পিছত আৰু বস্তুখিনি দি আছে গোটেই ডিটেইলছ তোমাৰ লাগিব সেইটো সোৱা ইয়াত দি আছে নেম অফ দা সাবজেক্ট কি সাবজেক্ট আছিল মার্ক অফ 10 হয় টোটাল মার্কস হয় এইকেইটা বস্তু দিব লাগিব এইচএছৰ এই তোমাৰ যিখিনি মার্ক তুমি এইচএছত পাইছা এইটো সবাই ইয়াত নোট দিয়া আছে এইটো বেছিছে কিন্তু তোমাৰ মেৰিট লিষ্ট বনাব ইয়াত কোন সাবজেক্টত তুমি কিমান মার্ক পাইছা সেইটো দি দিবা মই ইয়াত দি দিছো সেইমতে তুমি ভৰাই দিবা আৰু ইয়াত তলত চাবা তোমাৰ এইটো ফাইনে নহয় পার্সেন্টেজ অটোমেটিক আহি যাব তোমাৰ ঠিক আছে তাৰপিছত সিম্পলি ইয়াত চাবা 7 নেক্সট ইয়াত আছে এইটো ক্লিক কৰি দিবা তাৰপিছত সিম্পলি ইয়াত ক্লিক কৰি দিবা এইখিনি দিয়া পিছত সবাই ইনফো আৰু এটা দিব যে একাডেমিক ডিটেইলছ যেটো তুমি দি দিলা এতিয়া সেইটো সাকসেসফুল হ'ব ইয়াত বাকিখিনি তুমি ভালকে চেক কৰি লবা আৰু একেবাৰে তলত চোৱা কি দিয়া ইয়াত চোৱা আপডেট বুলি লিখা আছে এটা আপডেট কৰি দিব লাগিব তাৰপিছত আৰু নেক্সট কৰি দিবা আপডেট দিয়াৰ পিছত সিম্পলি তুমি 7 নেক্সট কৰি দিবা তাৰপিছত চোৱা আকৌ ইয়াত আহিব ইনফো একাডেমিক ডিটেইলছ হেভ সাকসেসফুলি ইয়াত চোৱা এটা টিক মাৰ্ক আহিছে আদাৰ ডিটেইলছ তুমি যে আগত দিছা 4 নম্বৰত সেইটো আহিব ইয়াত যিখিনি বস্তু দিছা এটা ভালকে চেক কৰিবা আৰু তলত চাবা নেক্সট বুলি লিখা আছে ইয়াত সিম্পলি তুমি ক্লিক কৰি দিবা ইয়াত দিয়া পিছত এই আপলোড ডকুমেন্ট যিখিনি আছে সেইটো দিয়া দিব লাগিব বা চাব লাগিব এইখিনি তোমাৰ যিখিনি বস্তু আছে সেইখিনি দি দিবা সিম্পলি ক্লাস 10 ৰ যেটো মাৰ্কশিট ইয়াত আপলোড কৰিবা তাৰপিছত এইচএছ ৰ যেটো মাৰ্কশিট ইয়াত আপলোড কৰিবা আপলোড কৰাৰ পিছত সিম্পলি প্ৰিভিউ থাকিব প্ৰিভিউ তুমি ক্লিক কৰি দিবা ইয়াত প্ৰিভিউ কৰাৰ পিছত চাবা ইয়াত যিখিনি বস্তু দিছা তুমি সেইখিনি আহি যাব ভালকে চেক কৰি লবা এবাৰ তাৰপিছত সিম্পলি স্ক্ৰল ডাউন কৰি একেবাৰে তলত তুমি আহিবা অহাৰ পিছত বস্তুখিনি পাই যাবা যিখিনি আপলোড কৰিছা ইয়াত থাকিব যদি আপলোড কৰা নাই নট আপলোডেড থাকিব সেইখিনি কিন্তু তুমি দি দিবা তাৰপিছত সিম্পলি চাবা ইয়াত সাবমিট বুলি লিখা আছে সেইটো তোমাৰ দিব লাগিব ঠিক আছে একেবাৰে শেষত চাবা ইয়াত কিছুমান টিক বক্স দিয়া থাকিব তুমি সেইখিনি চেক কৰি লবা তোমাৰ নাম ডিটেইলছ ডেট অফ বাৰ্থ দেউতাকৰ নাম মাকৰ নাম ক্লাস 10 ৰ মাৰ্কশিট যিবিলাক দিছা তাৰমানে সকলো বেছি ঠিক আছে না নাই যদি ঠিক আছে মানে ইয়াত টিক বক্স দি দিবা ডিক্লাৰেশন আৰু যদি ঠিক নাই বেগত গৈ তুমি এডিট কৰি সেইখিনি বস্তু কাৰেকচন কৰিব পাৰিবা ইয়াত একেবাৰে তলত স্ক্ৰল ডাউন কৰি চাবা যদি তুমি সিএসসি পৰা কৰিছা ইয়েস কৰি দিবা যদি কৰা নাই ন কৰি দিবা তাৰপিছত সিম্পলি ইয়াত সাবমিট এপ্লিকেশন বুলি লিখা আছে সেইটো তুমি ক্লিক কৰি দিবা সিম্পলি এইখিনি হল সম্পূৰ্ণ প্ৰসেস ইয়াত যেটো ক্লিক কৰিবা সাবমিট তাৰপিছত সবাই এইখিনি পেজ কল কাব ওপৰত সাকসেসফুল বুলি লিখা থাকিব সাবমিটেড 1 আকৌ যদি তুমি সাবমিট কৰা ইয়াত প্ৰিফাৰেন্স 2 বুলি লিখা থাকিব ইয়াত চোৱা আৰু দুটা বস্তু বাকি আছে ইন প্ৰগ্ৰেছ আৰু ৰিজেক্ট এই দুটা কেনেকৈ কমপ্লিট কৰিব কেনেকৈ ষ্টেপ আগবাঢ়িবা ইয়াৰ কাৰণে আমি নেক্সট যেটা আপডেট আহিব ষ্টেপ বাই ষ্টেপ দেখুৱাব চেষ্টা কৰিম ইয়াৰ কাৰণে আমাৰ চেনেলটো সিম্পলি তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এটা ইম্পৰ্টেন্ট কাম হেতু কৰিব লাগিব তোমাৰ প্ৰিন্ট ফৰ্ম যেটো আছে এইটো প্ৰিন্ট কৰি ৰাখি কিনে তুমি প্ৰিন্ট আউট কৰি তোমাৰ লগত কিন্তু ৰাখিবা এইটো কিন্তু এডমিশনত লাগিব ঠিক আছে তো চেনেলটো আমাৰ সাপোর্ট কৰাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ এইখিনি আছিল আজিৰ ভিডিওটো